বন্ধুসকল, অসম পুলিচৰ এইটো লাষ্ট আপডেট যে 2350টা পদৰ অনলাইন শেষ হ'বলৈ গৈ আছে আৰু কিছু মুহূৰ্তৰ পাছতে, অৰ্থাৎ কালিলৈ যিহেতু 16 তাৰিখ দিছে, গতিকে আপোনালোকৰ হাতত মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত বা সময় বাকী আছে। অসম পুলিচৰ অনলাইন এপ্লাই শেষ হ'ব আৰু ডেট বঢ়াই নিদিয়ে। এইটোৱে যি লাষ্ট ডেট হয় গম পায়। প্ৰায় 2350টা পদৰ গ্ৰেড 4 চাফাই কৰ্মচাৰীৰ পৰা আদি কৰি SI পৰ্যন্ত যিখিনি টোটেল পোষ্ট ওলাইছিল, টোটেল 2350টা, আৰু সেইখিনি পদৰ লাষ্ট ডেট পুনৰবাৰ কৈছোঁ যে 16 তাৰিখ অহা কালিলৈ। মাজত যি কেইঘণ্টামান বাকী আছে, এই সময়খিনিতে আপোনালোকে যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই এপ্লাইটো কৰি ল'ব। চিম্পল SLPRBত যাওক আৰু এপ্লাই কৰক। আপোনালোকৰ যি কোৱালিফিকেশ্যন অনুসৰি বা চাৰ্টিফিকেট আছে সেইসমূহ ছাবমিট কৰক আৰু এপ্লাই কৰক, ইমানেই। আৰু যি আমাৰ নিউ ভেকেঞ্চি অহাৰ কথা আমি শুনি আছিলোঁ বা আমিও কৈও আছিলোঁ, CM ছাৰেও কৈ আছিল যে নিউ ভেকেঞ্চি বাঢ়ি যাব বা কামাণ্ডত পোষ্ট বঢ়াই দিম বা পুলিচতো বাঢ়ি যাব, এপ্লাই আকৌ হ'ব, ফৰেষ্টৰো আহিব, এনেকুৱা ধৰণৰ কথাখিনি কৈ আছিল। আমিও আপোনালোকক জনাই আছিলোঁ সেইখিনি কেনেকুৱা কি আপডেট আছে বৰ্তমান সময়ত। সেইখিনি আপডেটটো আমাৰ হাতত এটা হিচাপত যদি কওঁ টোটেলি নায়েই, কিন্তু যিহেতু পোষ্টখিনি আহিবই সেই হিচাপতো আমি আহিব বুলি ক'ব লাগিব। কাৰণ ভিডিঅ' বনাওঁ যিহেতু, আমি পোষ্টসমূহ কেতিয়াও নাহে বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ, আৰু নহাকৈও কেতিয়াও নাথাকেও, পোষ্টসমূহ আহিবই। কিন্তু যি এতিয়া নিউ ভেকেঞ্চিক লৈ আপোনালোকে ৱেইট কৰি আছে যে ফৰেষ্টৰ কেতিয়া ল'ব, যিখিনি গাৰ্ড বা APFৰ কথা বহুতে ভাবি আছে সেইখিনি অহাটো বিচাৰি আছে। পোষ্ট ভেকেঞ্চি প্লাছ হ'ব সেইটোত পাছৰ কথা, কিন্তু বৰ্তমান যি আহিবলগীয়া পোষ্ট ফৰেষ্টৰ, সেইখিনি পোষ্ট কেতিয়া আহিব, সেইখিনি পোষ্টৰ আপডেট নাই। কিন্তু অহাটো চিয়'ৰ, কিন্তু কোন তাৰিখত আহে মই কৈ আছিলোঁ যে 16 তাৰিখলৈকে ৰখি চাওক, বা 16 তাৰিখৰ যেতিয়া এইখিনি পোষ্টৰ এপ্লাইটো শেষ হ'ব, হয়তো আপোনালোকে জানুৱাৰী মাহতে কিবা এটা আপডেট পাই যাব পাৰে। আৰু নিউ ভেকেঞ্চিক লৈ যিখিনি কেণ্ডিডেটে ৱেইট কৰি আছে তেওঁলোকৰ বাবে কাম এইটোৱে যে CM ছাৰক য'তেই পোৱা তোমালোকে লগ কৰি সুধিবা যে ফৰেষ্টৰ পোষ্টসমূহ কেতিয়া আহিব, কিমানমান আহিব, সেইটো হিচাপত সুধিবা। ফৰেষ্টৰ পোষ্ট কেতিয়া আহিব সেইটো হিচাপত সুধিবা। বাকী যিসকলে মানে ভেকেঞ্চি প্লাছ বৃদ্ধি হোৱাৰ কথাটো কৈ আছে তেওঁলোকেও সুধিব পৰা, যাৰ যিটো ৰাইট আছে, মানে যিটো বিচাৰা। সকলোৱে সকলো কথা সোধাটো একদম 100% অধিকাৰ দি থৈছে CM ছাৰে। গতিকে তোমালোকে সুধিবা CM ছাৰক য'তেই যি পোৱা নোপোৱা, নিউ ভেকেঞ্চি কেতিয়া ওলাব বা পোষ্ট প্লাছ হ'বনে নহয়, এইখিনি কথা তোমালোকে সুধিবা। সুধিলে আমি আপডেটবোৰ তোমালোকক জনাব পাৰিম। আৰু কিবা যদি আছেও, নীলোৎপল অসম টিম ইনষ্টাগ্ৰাম ID, ফেচবুক পেজ নীলোৎপল শইকীয়া ব্লগছ, তাত ফ'ল' মেছেজ কৰিবলৈ একেবাৰে নাপাহৰিবা। কিবা আপডেট থাকিলে মই জনাই দিম লগালগক। যদি কিবা ক্লিপছ বা ভিডিঅ'ছ আছে, যদি CM ছাৰে 2-1 দিনতে কিবা ডেটটোৰ যদি দিছে, সেইখিনি কথাটো আমি গম পোৱা নাই। গতিকে তেনেকুৱা নিচিনা কথা, যদি তোমালোকৰ হাতত কিবা যদি বস্তু এটা পাব বিচাৰি আছে তেনেহ'লে CM ছাৰক তোমালোকে সুধিবা। আৰু বাকী এতিয়া লাষ্ট আপডেট, এইটো অসম পুলিচৰ লাষ্ট আপডেট, বিশেষ আৰু হাতত খুব কম সময় আছে। এতিয়ালৈকে যিসকলে এপ্লাই কৰা নাই এপ্লাইটো কৰি ল'বা, চিম্পল। আৰু ডেছক্ৰিপশ্যনত মই জুবিন দাৰ নামতে এইবাৰ অসম পুলিচতে হওক বা যেনেকুৱা যিয়ে নহওক কিয় ষ্টেট জবত এইবাৰ বহুখিনি কুৱেশ্যন আহি যাব। জুবিন দা কোনটো চনত মৃত্যু হৈছিল, কিমান তেওঁৰ পিতৃ মাতৃ, হয়তো জুবিন দাক লৈ বহুখিনি কুৱেশ্যন আহি যাব। এইটো চিয়'ৰ, হয়তো নহয়, আহিবই 100%। ইতিমধ্যে বহুখিনি পৰীক্ষাত আহিছোঁ। গতিকে তাৰ কাৰণে আছামীৰ বুক বৰ্তমান জুবিন দাৰ নামত প্ৰকাশিত হৈ গৈছে। ডেছক্ৰিপশ্যন বা স্ক্ৰীনত টাচ কৰা তলত জুবিন দাৰ নামৰ এখন বুক দেখিবা, কুৱেশ্যন পাই যাবা। তোমালোকে যি ভাবা জুবিন দাৰ নামত গোটেইখিনি কুৱেশ্যন পাই যাবা, অন্যান্য কুৱেশ্যনসমূহো পাবা। মানে জুবিন দাৰ বাবে স্পেচিয়েল হয় আছামীৰ বুক, যিখন মই ডিছক্ৰিপশ্যনত দিছোঁ সেইখনে স্পেচিয়েল। বাকী তোমালোকে নিশ্চয় বুজিব পাৰিছে। নিউ ভেকেঞ্চিক লৈ ৱেইট কৰা, কিবা আপডেট থাকিলে জনাব চেষ্টা কৰিম। বাকী লাষ্ট আপডেট এইটো যে এপ্লাই শেষ হ'ব অহা কালিলৈ। গতিকে ভিডিঅ'টো আজিৰ তাৰিখত যোনে যিমান চাইছা তেনেহ'লে শ্বেয়াৰ কৰিবা, কোনোবা নতুনকৈ আহিছিলে ছাবস্ক্ৰাইব কৰিবা। আৰু যিখন কিতাপৰ নাম কৈছোঁ আছামী আৰু জুবিন দাৰ নামত প্ৰকাশিত হৈছে, ডেছক্ৰিপশ্যনত ক্লিক কৰা আৰু অৰ্ডাৰ কৰিবলৈ একেবাৰে নাপাহৰিবা। হয়তো নাপাবগৈও পাৰা পাছলৈ, গতিকে এতিয়াই অৰ্ডাৰ কৰি থবা। 2026 যিহেতু প্ৰথমটো মাহ আৰম্ভ হৈ গৈছে, গতিকে বেছি দিন ৱেইট কৰিলে হয়তো নাপাবগৈ। গতিকে আজিৰ তাৰিখত ইমানখিনি কথা আছিল। ধন্যবাদ।